আজিৰ পৰা কি কৰিম যে আমালোকে এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম যে যিটো চেপ্টাৰৰ নাম কি হ'ল যে দুটা চলক ৰৈখিক সমীকৰণৰ জোৰ বা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবল, যিটো আমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 3, যিটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় যে লিনিয়াৰ ইকুৱেশ্যন আমালোকে কেনেদৰে সলভ কৰিম, তাত এইবিলাক আমালোকে এই চেপ্টাৰত সম্পূৰ্ণভাৱে জানিব পাৰিম। তোমালোকে যদি বেছিকৰ পৰা জানিব বিচাৰা তেনেহলে তোমালোকে ইয়াৰ পৰা প্ৰায় যে আমালোকে 5-6টা মান ভিডিঅ' ল'ম যে যাত আমালোকে এই যে চেপ্টাৰ নম্বৰ 3 টো কমপ্লিট কৰিম। তোমালোকে যদি বেছিকৰ পৰা জানিব বিচাৰা তেনেহলে তোমালোকে ইয়াত যে যে চেনেলটো সাবস্ক্রাইব কৰি ল'বা আৰু প্ৰতিদিনে যি ভিডিঅ' পাবা এইটো তোমালোকে যে চাব। বুজি পাইছা? এতিয়া আমালোকে কি কৰিম যে দুটা যে চলকযুক্ত ৰৈখিক সমীকৰণ, যে এতিয়া তোমালোকক বুজিব লাগিব যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কি। এতিয়া আগতে বুজিব লাগিব চলক কি, ৰৈখিক সমীকৰণ কি, যিটো মই তোমালোকক বেছিকৰ পৰা ইয়াত কম। যে দুটা চলক, তোমালোকে চলক মানে জানা যে আমালোকে চলক মানে পঢ়িছিলো চলক চলক বা ইংলিছত কি কোৱা হয় ভেৰিয়েবল। ভেৰিয়েবল যেনেকুৱা আমালোকে যেনে কোনো এটা সমীকৰণ লিখো তাত এক্স ৱাই জেড যিবিলাক আমালোকৰ মান আমালোকে নিৰ্দিষ্টভাৱে নাজানো তেনেকুৱা যে বিলাকক আমালোকে কি বুলি কওঁ চলক। যেনে ধৰা 2x প্লাছ 3y এইটো এটা সমীকৰণ যদি হয়, ইয়াত x আৰু y কি চলক, আৰু 2 আৰু 3 যিটো আমালোকৰ চলকৰ লগত মাল্টিপ্লাই হৈ থাকে এইবিলাকক কোএফিচিয়েন্ট বা সহগ বুলি কোৱা হয়। আৰু যিবিলাক এটা কি হয় যে 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 সংখ্যা হয়, নাম্বাৰ হয়, কনস্ট্যান্ট হয়। বুজি পালা? তাত এতিয়া আমালোকক প্ৰথম জানিলো যে চলক কি, এক্স ৱাইক আমালোকে কি কলো চলক কলো, আৰু 2 আৰু 3 আমালোকে কি কলো কোএফিচিয়েন্ট কলো বা সহগ বুলি কলো বা সহগ। বুজি পালা? তাত এই যে এনেকুৱা আমাৰ চলক আৰু সহগ এইবিলাক আমালোকে ভালদৰে জানিব লাগিব। তাত প্ৰথমে আমালোকৰ এইটো চেপ্টাৰত কি আছে যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, দুটা দুটা চলকযুক্ত রৈখিক সমীকরণ, রৈখিক সমীকরণ। তাত ইয়াত আমালোকৰ কেইটা সমীকৰণ পাম? দুটা সমীকৰণ। কি? দুটা চলকযুক্ত। এটা সমীকৰণত কেইটা চলক থাকিব? আমালোকৰ দুটা চলক থাকিব। যেনে ধৰা আমালোকে এটা চলকযুক্ত সমীকৰণ আগত পঢ়িছিলো, দুটা চলকযুক্ত রৈখিক সমীকরণ বিলাক কেনেকুৱা হ'ব? যেনে ধৰা ax প্লাস by ইকুয়াল টু 0। তাত এইটোত কি হ'ব যে এটা সমীকৰণ হয় আৰু ইয়াত চলক কেইটা আছে? দুটা। এটাৰ নাম হ'ল x, আনটোৰ নাম হ'ল y। তাত ইয়াকে আমালোকে ক'ব পাৰিম যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। ইয়াক আমালোকে কি ক'ব পাৰিম? যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। দুটা চলকযুক্ত রৈখিক সমীকরণ। রৈখিক সমীকরণ। কিন্তু এতিয়া আমালোকৰ কথা হ'ল যে আমালোকে যেতিয়া প্ৰথমে আমালোকে পাইছিলো, প্ৰথমত আমালোকে 9ত পঢ়িছিলো এটা চলকযুক্ত মানে এটা চলক থাকে। যেনে ধৰা 2x প্লাস 3 ইকুয়াল টু ধৰা আছে কিমান 5। এইটো এটা কি হয়? সমীকৰণ হয়। এইটো এটা ইকুৱেশ্যন হয়। সমীকৰণক আমালোকে ইংলিছত ইকুৱেশ্যন বুলি কওঁ। এইটো এটা ইকুৱেশ্যন হয়। ঠিক আছে? তো এই ইকুৱেশ্যনটোত ভেৰিয়েবল কেইটা আছে আগে তোমালোকে কোৱা? ভেৰিয়েবল কেইটা আছে আমালোকে জানো? ভেৰিয়েবল মানে কি? চলক। চলক কেইটা আছে? এটা। এইটো কি? x। চলক কেইটা আছে? এটা। আৰু এইটো কি? x। এতিয়া মই তোমালোকক কোশ্চিন কৰিলো যে যদি এটা চলকযুক্ত সমীকৰণত এটা যে সমীকৰণ দিয়া থাকে, এটা চলকযুক্ত সমীকৰণ, তাত সমীকৰণ কেইটা? এটা, আৰু চলক কেইটা? এটা। তেনে ক্ষেত্ৰত আমালোকে ওই ভেৰিয়েবল যিটো দিয়া থাকিব এটা চলকযুক্ত সমীকৰণত, এই ভেৰিয়েবলটোৰ আমালোকে মান উলিয়াব পাৰিম। যেনে ধৰা ইয়াত কি দিয়া আছে? 2x প্লাস 3 ইকুয়াল টু কি দিয়া আছে? 5 দিয়া আছে। তাত ইয়াৰ পৰা যদি আমালোকে x ৰ মান উলিয়াব পাৰো, তাত আমাৰ x কি ভেৰিয়েবল, তাত x ৰ মান উলিয়াব বিচাৰো 2x। তাত 5 মাইনাস 3 ইয়াত কি আছে? প্লাস 3 হৈছে, এই সাইডতে লিখিব মাইনাস 3। তাত আমালোকে ইয়াৰ পৰা কি কৰিব পাৰিম? 2x 5 মাইনাস 3 ৰ পৰা যেতিয়া 5 ৰ পৰা আমালোকে 3 যদি সাবট্ৰাক্ট কৰো কিমান হ'ব? 2। তাত ইয়াৰ পৰা x ৰ ভ্যালু কিমান পালো? 1 পালো। তাত আমালোকে ক'ব পাৰো যে যেহেতু যিটো চলক দিয়া আছে চলকৰ মান কিমান পালো? 1 পালো। চলকৰ মান কিমান পালো? 1 পালো। মই তোমালোকক ইয়াৰ দ্বাৰা এটা কথা বুজাব বিচাৰিছো। এতিয়া ধৰা তোমালোকক এটা সমীকৰণ মই দিলো, বুজাম কি বুজাব বিচাৰিছো। 2x প্লাস 3y ইকুয়াল টু 5। এতিয়া মই তোমালোকক কলো এইটো এটা কি হয়? ইকুৱেশ্যন হয়। ঠিক আছে? ইয়াত এটা কি হয়? এটা ইকুৱেশ্যন হয়। এতিয়া ভেৰিয়েবল এতিয়া কি আছে? ভেৰিয়েবল কেইটা আছে ইয়াত? x আৰু y।
এতিয়া মই তোমালোকক কলো x আৰু y ফিক্সড ভ্যালু কি এইটো তোমালোকে কোৱাচোন তোমালোকে নিশ্চয় ক'ব নোৱাৰিবা কাৰণ এইটো এটা ইকুৱেশ্যন হয় যত আমালোকে সলভ কৰাৰ পিছত x আৰু y ৰ ভ্যালু পাব নোৱাৰিম একেলগে এই কাৰণে আমালোকে যিমানটা ভেৰিয়েবল দিয়া থাকিব ইমানটা সমীকৰণ থাকিব লাগিব তেতিয়াহে আমালোকে x যিমান ভেৰিয়েবল থাকিব সিমানৰ আনসাৰ উলিয়াব পাৰিম যেনে ধৰা মই তোমালোকক কৈছো যে আৰু এটা সমীকৰণ আছে ধৰা 4x প্লাস 3y ইকুয়াল টু ধরা আর কিমান আছে ইকুয়াল টু ধরা 9 ইকুয়াল টু ধরা কিমান 9 তো এইটো এটা ইকুয়েশন হয় এইটো এটা ইকুয়েশন হয় তাত এই দুটা ইকুয়েশন যে এতিয়া মই তোমালোকক কেইটা ইকুয়েশন দিলো দুটা ইকুয়েশন দিলো আৰু ভেৰিয়েবল কেইটা দিলো দুটা ভেৰিয়েবল কেইটা দিলো দুটা এতিয়া তোমালোকে সলভ কৰি মোক আনসাৰ দিব পাৰিবা কেনেদৰে দেখা মই এতিয়া তোমালোকক কি কৰি আছো যে এই দুটা যেটো মই যে ইকুয়েশন দিয়া আছে এই ইকুয়েশন দুটাৰ পৰা মই ভেৰিয়েবল কিমান আছে দুটা ইকুয়েশনতে x আৰু y এতিয়া কলো এই দুটা ইকুয়েশন সলভ কৰি মোক ভেৰিয়েবল x আৰু y ভ্যালু উলিয়াই দিয়া তেন্তে তোমালোকে কেনেকৈ উলিয়াবা যে ধৰা এতিয়া আমালোকে এক নম্বৰ ইকুয়েশনটো যদি লও কি আছে দেখা 2x 3y 5 আৰু ইকুয়েশন নম্বৰ 2 কি দিয়া আছে দেখা যে 4x 3y 9 এতিয়া তোমালোকে এইবিলাক যদি গুৰুত্ব সহকাৰে বুজিব লাগিব তেতিয়াহে তোমালোকে ইয়াৰ পৰত যেটো চ্যাপ্টাৰ আছে এটো সলভ কৰিব পাৰিবা x ৰ ভ্যালু উলিয়াব লাগিব y ৰ ভ্যালু উলিয়াব লাগিব তাৰ পিছত গ্ৰাফত প্লট কৰিব লাগিব এই চ্যাপ্টাৰটো বুজিব হলে তোমালোকে গ্ৰাফৰ কনসেপ্ট থাকিব লাগিব আৰু x আৰু y ৰ ভেৰিয়েবল কেনেদৰে উলিয়ায় এইটোও ভালদৰে জানিব লাগিব আমালোকে কি কৰিলো ইকুয়েশন নম্বৰ 1 আৰু ইকুয়েশন নম্বৰ 2 যেটো দিয়া আছে মই কি কৰিলো যে x ৰ ভ্যালু উলিয়াৰ কাৰণে ইকুয়েশন পৰা 2 ৰ পৰা ইকুয়েশন নম্বৰ 1 সাবট্ৰাক্ট কৰিলো কি হ'ব দেখা যদি ইকুয়েশন 2 কিমান আছে 4x 3y সাবট্ৰাক্ট কৰিব লাগে -2x 3y আমালোকে কি কৰিম লেফট সাইডৰ লগত লেফট সাইড সাবট্ৰাক্ট কৰো আৰু ৰাইট সাইডৰ লগত কি কৰো ৰাইট সাইড সাবট্ৰাক্ট কৰো তাত 9 - 5 বুজি পালা তাত ইয়াৰ পৰা আমালোকে কি পাম যে 4x - 2x তাৰ মানে কিমান পালো 2x তাৰ পিছত কি হ'ব যে 3y + 3y - 3y কেনসেল ইকুয়াল টু পালো 9 ৰ পৰা যেতিয়া আমালোকে 5 সাবট্ৰাক্ট কৰিম কিমান হ'ব 4 তাত x ৰ ভ্যালু আমালোকে কিমান পালো 2 তাত x ৰ ভ্যালু আমালোকে কিমান পালো 2 এতিয়া y ৰ ভ্যালু যদি উলিয়াব যাম তাত ধৰা আমাৰ x ৰ ভ্যালু ইকুয়েশন 1 ত যদি বহুৱাই দিও কি পাম 2 * x ৰ ভ্যালু কিমান পালো 2 তাত এতিয়া y ৰ ভ্যালু পাম না নাই 3y = কিমান হল 5 তাত ইয়াৰ পৰা দেখা যে 2 * 2 মানে কিমান পালো আমালোকে 4 + 3y = কিমান হল 5 তাত ইয়াৰ পৰা যদি আমালোকে y ৰ ভ্যালু উলিয়াও তাত y ৰ ভ্যালু যদি উলিয়াবলৈ যাও তাত 3y = কিমান হল 5 - 4 মানে কিমান হল y তার 1 y ৰ ভ্যালু কিমান হল 1/3 তাত দেখা যেতিয়া মই তোমালোকক ভেৰিয়েবল দুটা দিলো কেইটা ভেৰিয়েবল দিলো দুটা ভেৰিয়েবল দুটা x আৰু y ইকুয়েশন যেতিয়া মই দুটা দিলো এইটো এটা ইকুয়েশন এইটো এটা ইকুয়েশন তেতিয়া তোমালোকে ভেৰিয়েবল দুটাৰ মান উলিয়াব পাৰিছে এটা x ৰ ভ্যালু কিমান 2 আহিছে আনটো y ৰ ভ্যালু কিমান আহিছে 1/3 আহিছে তাৰ মানে তোমালোকে বুজিব পাৰিবা যে যিমানটা ভেৰিয়েবল দিয়া থাকিব লাগিব ইমানটা ইকুয়েশন দিয়া থাকিব লাগিব তেতিয়াহে আমালোকে ভেৰিয়েবল মান উলিয়াব পাৰিম এইটো এটা ইম্পৰ্টেন্ট কথা যে যেতিয়া ভেৰিয়েবলৰ নাম্বাৰ যেটো আমালোকৰ চলকৰ নাম্বাৰ ইকুয়াল টু কি হ'ব লাগিব নাম্বাৰ অফ ইকুয়েশন যিমানটা ভেৰিয়েবল দিয়া থাকিব ইমানটা ইকুয়েশন দিয়া থাকিলে যে then we can find the value of variable x and y ভেৰিয়েবল তেতিয়াহে আমালোকে কি কৰিব পাৰিম ভেৰিয়েবল ভ্যালু উলিয়াব পাৰিম তোমালোকে নিশ্চয় এইটো লৈকে বুজি পাইছা যে আমালোকে দুটা চলকযুক্ত রৈখিক সমীকরণ যেটো ললো তাত ইয়াৰ চলক কেইটা থাকিব নিশ্চয় দুটা থাকিব লাগিব যদি চলক দুটা থাকে তাত ভেৰিয়েবলৰ ইকুয়েশন কেইটা মানে ইকুয়েশন আমাক কেইটা থাকিব লাগিব দুটা দিয়া থাকিব লাগিব তেতিয়াহে আমালোকে কি কৰিব পাৰিম সলভ কৰিব পাৰিম বুজি পাইছা তাত দেখা এইটো তোমালোকক জানিব লাগিব এতিয়া মই আৰু এটা তোমালোকক এক্সাম্পল দি আছো সলভ কৰা তাৰ পিছতহে তোমালোকে আমালোকে যেটো এক্সাম্পল আছে এক্সাৰসাইজ আছে তাৰ পিছতহে তোমালোকে ভালদৰে বুজিব পাৰিবা ধৰা 2 নম্বৰ এইটো এটা আৰু এটা এক্সাম্পল ধৰা এইটো ইকুয়েশন দি আছে কি 4x - 3y = কিমান দি আছে ধৰা 9 ঠিক আছে আৰু এটা ইকুয়েশন দি আছে ধৰা 2x -
5y বা প্লাস 5y ইকুয়াল টু 6 মই আইডিয়াৰ পৰ বনাইছো নাজানো ইকুৱেশ্যন বোৰ কেনেকুৱা হ'ব 1 আৰু এইটো ইকুৱেশ্যন দিলো মই 2 দেন তোমালোকক কলো find the value of find the value of value of variable x and y তার মানে কি কলো যে যি দুটা সমীকরণ দিয়া আছে এই দুটা সমীকৰণৰ চলকৰ মান উলিয়া বুজি পালা এইটো তোমালোকে অসমীয়াত লিখি লও তাত এতিয়া আমালোকক কি কৰিব লাগে সলভ কৰিব লাগে তো সলভ যেতিয়া তোমালোকে কৰিব যাবা ইয়াৰ পিছৰ যেটো চেপ্টাৰ আছে আমালোকে এই দুটা ভেৰিয়েবলক কেনেকৈ সলভ কৰে এইটো এটা পাঠে আছে তাত যে প্ৰতিস্থাপন প্ৰক্ৰিয়া তাৰবাদে কি অপহৰণ পদ্ধতি এইবিলাক সকলো প্ৰক্ৰিয়া আছে আমালোকে তাত কৰিম কিন্তু ইয়াত মই তোমালোকক বুজোৱাৰ কাৰণে কাৰণ আমাক সমীকৰণত যে মান বহুৱাব লাগিব আৰু কেনেদৰে একটা সমীকৰণৰ ইকুৱেশ্যনৰ মান উলিয়া এইটো তোমালোকক জানা দৰকাৰ এই চেপ্টাৰত এই কাৰণে মই তোমালোকক কৈছো ঠিক আছে তাত এতিয়া যদি 2 নম্বৰ ইকুৱেশ্যনটো দেখে তোমালোকে 2x 5 হয় আমালোকে নিশ্চয় দেখিবছো যে 2x আৰু 4x 4x 2x এর মাল্টিপ্লাই আমালোকে যদি ইকুৱেশ্যন 2 ৰ লগত 2 মাল্টিপ্লাই কৰো ইকুৱেশ্যন 2 ৰ লগত 2 মাল্টিপ্লাই কৰো কিহৰ কাৰণে মাল্টিপ্লাই কৰিবিছো ইকুৱেশ্যন 2 ৰ লগত আমালোকে কি মাল্টিপ্লাই কৰিলো 2 মাল্টিপ্লিকেশন কৰিলো কি 2 তাত কিমান হ'ব 4x 10y ইকুয়াল টু কিমান হ'ব 12 এইটো আমালোকে ইকুৱেশ্যন দিলো 3 এতিয়া দেখা যদি ইকুৱেশ্যন 3 ৰ পৰা ইকুৱেশ্যন আমালোকে যদি 1 সাবট্ৰাক্ট কৰো তেতিয়া আমালোকে ক'ব পাৰিম যে 4x ৰ লগত 4x কেনসেল যাব তেতিয়া এটা ভেৰিয়েবল থাকিব লাগিব আৰু এটা ভেৰিয়েবল থাকিলে আমালোকে এটা ইকুৱেশ্যনৰ পৰা সলভ কৰিব পাৰিম তাত এতিয়া কি কৰিলো 3 নম্বৰ ইকুৱেশ্যনৰ পৰা আমালোকে কি কৰিলো ইকুৱেশ্যন নম্বৰ 1 সাবট্ৰাক্ট কৰিলো যদি সাবট্ৰাক্ট কৰো কিমান হ'ব 4x 10 সাবট্ৰাক্ট কৰিব লাগে কি মাইনাস অফ 4x মাইনাস মাইনাস কি হ'ব প্লাস 3y নিশ্চয় বুজি পাই আছা তোমালোকে 12 ৰ পৰা কিমান 9 সাবট্ৰাক্ট কৰিব লাগিব বুজি পালা 4x কেনসেল ইয়াত কি আছিল 10y তাত এতিয়া দেখা 10y 3y কিমান হল 13y তাত যেতিয়া 12 ৰ পৰা 9 সাবট্ৰাক্ট কৰিম কিমান হ'ব 3 তাত 13y ইকুয়াল টু কিমান পালো 3 পালো তাত আমালোকে যদি ইয়াৰ পৰা y ৰ ভ্যালু উলিয়াব পাৰিম y ৰ ভ্যালু কিমান পালো 3/13 এতিয়া আমালোকে যদি y ৰ যিকোনো এটা মান ইকুৱেশ্যন 1 ত পাতি দিও যদি y ৰ ভ্যালু যদি আমালোকে ইকুৱেশ্যন 1 ত বহাও ইকুৱেশ্যন 1 কি আছিল আমালোকৰ যে 4x minus 3y equal to কিমান আছে 9 আছে আমালোকে ইয়াৰ পৰা এলে x ৰ ভ্যালু উলিয়াব লাগে 9 ৰ ভ্যালু বহুৱাৰ পিছত y ৰ ভ্যালু তাত 4x ৰ ভ্যালু উলিয়াব লাগে 3 y ৰ ভ্যালু কিমান আছে 3/13 equal to কিমান হল 9 তাত ইয়াৰ পৰা তোমালোকে কি পাবা 4x এই 3 into 3 কিমান হ'ব 9/13 equal to 9 তাত এতিয়া দেখা কি হল 4x equal to এইটো মাইনাস হৈ আছে তাত এই সাইডত গলে কি হ'ব প্লাস 9/13 প্লাস অফ 9 তাত এতিয়া তোমালোকে কি কৰিব লাগে এলসিয়াম লব লাগে যদি তোমালোকে এলসিয়াম লব পাৰা তাত তো বহুত ভাল কথা 9x তাত 13 আমালোকে এলসিয়াম ললো 9 9 into 13 মাল্টিপ্লাই হ'ব নিশ্চয় বিলাক জানা যে a plus 1/b হয় আমালোকে যদি এলসিয়াম লও কি হ'ব এলসিয়াম কি হ'ব b উপৰত a b যাই a লগত মাল্টিপ্লাই হ'ব ab plus 1 এটো নিশ্চয় জানা তোমালোকে তাত এইটোই আমালোকে কৰিলো ইয়াত তাত দেখা 9 into 13 কিমান হ'ব 13 তাত 117 দেন যদি 13 এড কৰো কিমান হ'ব যে 130 তাত যদি 9 ৰ লগত তোমালোকে যদি 13 মাল্টিপ্লাই কৰা তাত কিমান হ'ব 7 আৰু থাকিল কিমান 2 তাত 9 আৰু 2 117 তাত 117/13 আমালোকে কিমান পালো যদি 9 এড কৰো 126/13 তাত আমালোকে x ৰ ভ্যালু কিমান পাম x equal to কিমান হ'ব 126/4 into 13 যদি আমরা 4 এর ক্যান্সেল করু 4 এর ক্যান্সেল নহব 2 রে ক্যান্সেল করা তা 2 হবে কিমান 6 আৰু 3 63/26 তাত আমালোকে x এর ভ্যালুও পালো আৰু y এর ভ্যালুও পালো তাত ইয়াৰ দ্বাৰা কি বুজিলা যে যদি দুটা সমীকৰণ দিয়া থাকে তেতিয়া আমালোকে দুটা ইকুৱেশ্যন কি কৰিব পাৰিম সলভ কৰিব পাৰিম বুজি পালা কোশ্চেন নম্বৰ 3 টো দেখা কি কৈছে উদাহৰণ নম্বৰ 3 দেখা যে দুটা মানে এটো সরল রেখা বা সমীকরণ দিয়া আছে বা প্রদর্শন করা হয়েছে এনেদরে x + 2y - 4 2x + 4y - 12 এই পরিস্থিতিটো জ্যামিতিক ভাবে প্রদর্শন করা আমালোকক কিহত বহুৱাব লাগে জ্যামিতিকত বহুৱাব লাগে যদি তোমালোকে জ্যামিতিকৰ অলপ কনসেপ্ট আছে তাত মই তোমালোকক আজি অলপমান জ্যামিতিকৰ কনসেপ্ট দিও তাৰ পিছতে বুজিব পাৰিবা যে কোঅৰ্ডিনেট জিওমেট্ৰি
কোঅৰ্ডিনেট 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 জিঅ'মেট্ৰি তোমালোকৰ এইবিলাক কনচেপ্ট থাকিব লাগিব। কোঅৰ্ডিনেট জিঅ'মেট্ৰি মানে কি, যে যিকোনো এটা পইণ্ট দিয়া থাকিব, আমালোকে এই পইণ্টটো যে জ্যামিতিকত বা স্থানাংক কেনেকৈ কৰিম, আমালোকে যিকোনো এটা বস্তু বা যিকোনো এটা পইণ্টত আমালোকে স্থানান্তর দেখুৱাৰ কাৰণে এটা কাৰ্টেছিয়ান কোঅৰ্ডিনেট ব্যৱহাৰ কৰা হয়, বা স্থানাংক জ্যামিতিত প্রদর্শন করার কাৰণে আমালোকে এনেদৰে লিখি লওঁ। এইটো হল কি আমালোকৰ এক্স এক্সিস, এইটো কি কোৱা হয় এক্স অক্ষ, বা আমালোকে ইংলিছত কি কওঁ এক্সিস বুলি কোৱা হয়। এক্স এক্সিস এইটো কোৱা হয় ওয়াই এক্সিস। বুজি পাইছা? এইটো হল ওয়াই এক্সিস বা ওয়াই অক্ষ। আৰু মনত ৰাখিবা যে এক্স এক্সিস আৰু ওয়াই এক্সিস অলৱেজ কি হয় পারপেন্ডিকুলার হয়। এক্স এক্সিস আৰু ওয়াই এক্সিসৰ মাজত কিমান ডিগ্ৰী হয় অলৱেজ 90 ডিগ্ৰী হয়। এইটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী। আৰু যে এইটো তোমালোকে মনত ৰাখিব লাগিব। আৰু এক্স এক্সিস আৰু ওয়াই এক্সিস যি পইণ্টত কটাকটি কৰে তাক আমালোকে কি বুলি কওঁ অৰিজিন। এইটোক আমালোকে কি বুলি কওঁ অৰিজিন। অরিজিন বুঝি পেলাম। আর অরিজিনক আমালোকে ও বা জিরোরে দর্শোৱা হয়। এই যে জিরোর পৰা রাইট সাইডে এই যে রাইট সাইডত আমালোকে কি বুলি কওঁ পজিটিভ এক্স এক্সিস। এইফালে আমালোকে এক্সৰ ভ্যালু যেটো বহাম পজিটিভ এক্স, আর জিরোর পৰা এই সাইডত লেফট সাইডত আমালোকে কি বহাম মাইনাস অফ এক্স। ওপৰত প্লাস অফ ওয়াই মানে কি ওয়াইৰ যিবিলাক পজিটিভ ভ্যালু থাকে এইবিলাক বহা হয়, আৰু পিছত খিনিত মাইনাস অফ ওয়াই। তাত এইটো কোৱা হয় পজিটিভ এক্স এক্সিস, নেগেটিভ এক্স এক্সিস, পজিটিভ ওয়াই এক্সিস, নেগেটিভ ওয়াই এক্সিস। বুজি পালা? তাত পজিটিভ এক্স এক্সিসৰ ভিতৰত পজিটিভ ভ্যালু যিবিলাক থাকিব তাত জিৰোৰ পিছত আহিব 1 2 3 4 5। তোমালোকে নাম্বার সিস্টেম নিশ্চয় পাইছা যে জিৰোৰ পৰা এইফালে কি পজিটিভ ভ্যালু 1 2 3 4 5 6 এইবিলাক আহে, আৰু এই সাইডৰ বিলাক কি হয় নেগেটিভ ভ্যালু আহে। তোমালোকে এইটো নিশ্চয় জানা। এইটো হল কি আমালোকৰ পজিটিভ এক্স এক্সিস, আৰু এইটো কি আমালোকৰ এই সাইডত কি আছে নেগেটিভ ভ্যালু বিলাক আহিব। নিশ্চয় তোমালোকে জানা -1 -2 -3 -4। তাত এইবিলাক কি পজিটিভ ওয়াই ভ্যালু বিলাক যাব 1 2 3 4 5 এইদৰে যাব। ইয়াত কি হ'ব -1 -2 -3 -4 এনেদৰে বহিব। এই যিটো প্ৰক্ৰিয়া আমালোকে বানালো এইটোকে কি কোৱা হয় কোঅৰ্ডিনেশন বা কোঅৰ্ডিনেশন জিঅমেট্ৰি। ইয়াতে আমালোকে ধৰা মই তোমালোকক এতিয়া এটা পইণ্ট দিলো পি পইণ্ট, যিটোৰ ভ্যালু যে স্থানাংক বুলি কলো 2 আৰু 3, আৰু এইটো যিটো আমালোকে স্থানাংক লিখো এইটো প্ৰথমত আমালোকে এক্স ৰ ভ্যালু লিখো, তাৰ পিছত কাৰ ভ্যালু লিখো ওয়াই ৰ ভ্যালু। তাত এতিয়া যদি আমালোকে এইটো যে কোঅৰ্ডিনেশন জিঅমেট্ৰিত বহুৱা বিচাৰো যে পি ৰ মান পি পজিশনটো কি 2, 3, তাত এক্স ৰ ভ্যালু 2, পি ৰ ভ্যালুটো এক্স ৰ ভ্যালু 2, এক্স ৰ ভ্যালু তাত 1 2 ঠিক আছে। তাৰ পিছত ওয়াই ৰ ভ্যালু কিমান 3, তাত 1 2 3। তাৰমানে ক'ব পাৰিবা যে পি পইণ্ট আমালোকৰ ক'ত আছে ইয়াত, যাৰ স্থানাংক কি বা কোঅৰ্ডিনেশন কি 2, 3। তাত এক্স ৰ ভ্যালু কিমান 2 আৰু ওয়াই ৰ ভ্যালু কিমান 3। তাত আমালোকৰ পইণ্ট যিটো হল এইটো। বুজি পালা? এতিয়া তোমালোকক মই কেইটামান পইণ্ট দিও, তোমালোকে ইয়াত স্থানাংক কৰি মোক দেখুৱাচোন। যে কিউ ৰ পইণ্ট ধৰা -3, 2, আর ৰ ভ্যালু ধৰা 4, 6, আৰু যে এস ৰ ভ্যালু ধৰা 0, 0, টিৰ ভ্যালু টিৰ স্থানাংক ধৰা বা টিৰ কোঅৰ্ডিনেশন ধৰা 4, 9, আৰু ধৰা আর ৰ যে এম ৰ ধৰা আমালোকৰ 6, -6, এইগোটা তোমালোকে মোক স্থানাংক কৰি দেখুৱাচোন কি হ'ব। যদি আমালোকে কি পাও কিউ যদি দেখো -3, তাত এক্স ৰ ভ্যালু কিমান, এই যিটো প্ৰথমে ভ্যালু দিয়ে থাকে এইটো এক্স ৰ, তাৰ পিছতটো কি হয় ওয়াই। তাত যদি কিউ যদি হয় কিমান -3, কিউৰ কিমান আছে তাত কিউ -3, তাত এক্স ৰ ভ্যালু কিমান -3, তাত 1 -2 -3, তাত ইয়াত আহে। তাৰ পিছত আছে কি কিউ ওয়াই ৰ ভ্যালু কিমান দি আছে 2, তাৰ মানে ওপৰত যাব 1 2, তাত এই 1 দেন 2, তাত এইটো হল আমালোকৰ কি কিউ ৰ স্থানাংক, যিটোৰ ভ্যালু কি হল -3, 2। বুজি পালা? -3, 2 এইটো হল স্থানাংক। 6 যদি আর ৰ মান যে কি দি আছে 4, 6, তাত এক্স ৰ ভ্যালু কিমান 4, 1 2 3 4 ইয়াত আছে। তাৰ পিছত আছে কি 6, 1 2 3 4
এইটো যদি 5 দেন 6 তাত ইয়াত হ'ব কি r ৰ ভ্যালু 4,6 নিশ্চয় বুজি পাইছা s ৰ কি আছে 0,0 x ৰ ভ্যালু 0 তাত x ৰ ভ্যালু 0 y ৰ ভ্যালু 0 এইটো হল s পয়েন্ট বুজি পালা তাত m ৰ কি আছে -6 -5 x ৰ ভ্যালু কি আছে -6 ইয়াত -4 পৰ্যন্ত আছে তাত এইটো ধৰা -4 -5 -4 আৰু -5 এইটো -4 আৰু -5 এইটো যদি হয় তাত আমালোকে পয়েন্ট ক'ত পাম ইয়াত পাম এইটো হ'ব কি -4 -5 বুজি পালা আমালোকে ইয়াত এনেদৰে স্থানাংক কৰি দেখাব লাগিব ঠিক আছে তাৰ পিছত কেনেকৈ আমালোকে লাইন বনাও ধৰ এনেদৰে এটা স্থানাংক পালো যত পয়েন্ট কেইটা ধৰা পালো এটা পয়েন্ট ইয়াত পালো আনটো পয়েন্ট এইটো পালো আনটো পয়েন্ট এইটো পালো তাত আমালোকে কেনেদৰে লাইন বনাম এনেদৰে লাইন এড কৰি দিম বুজি পালা এইটো এটা কি সমীকৰণ হ'ব ইকুৱেশনৰ সমীকৰণ হ'ব এইটো আমালোকে কি কৰিম পিছৰ ক্লাছত কৰিম তোমালোকে আজি বুজি পাইছা যে দুটা সমীকৰণ দিয়া থাকিব তাত দুটা ভেৰিয়েবল দিয়া থাকিব কেনেদৰে সলভ কৰিম যে আমালোকে গ্ৰাফত কেনেদৰে বহুৱাম দুটা x এক্সিস থাকে y এক্সিস থাকে তাৰ পিছত কেনেদৰে যে দেখুৱা হয় এইটো তোমালোকে নিশ্চয় বুজি পাইছা আজি ইয়াতে থাকিব কাৰণ লাইনো নাই আমালোকৰ ইয়াত এই কাৰণে মই আন্ধাৰত পঢ়ুৱাইছো তোমালোকক যদি ভাল লাগে ভিডিও তেন্তে লাইক শেয়ার আৰু কমেন্ট কৰিবা আৰু যদি যে তোমালোকৰ ফ্ৰেণ্ডতো এইবিলাক দিবা যাতে তেওঁলোকৰো সহায় হয় বুজি পাইছা